এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত উঠাই দিব লাগে অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি আৰু অসমত সমস্যা কি হৈছে অসমত ম্যাক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে সোশ্যাল মিডিয়াত লিখি আছে তাত দুটা গ্ৰুপ আছে এটা হল অনুৰাগী যোনে সঁচাকৈ জুবিনৰ ন্যায় বিচাৰে জুবিনৰ আত্মাৰ শান্তি বিচাৰে এটা হল অনুৰাগী আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপিক হৰুৱাব পাৰো নেকি তাত দুটা ক্লিয়াৰ গ্ৰুপ আছে এটা হল অনুৰাগীৰ গ্ৰুপ তেওঁলোকে ন্যায় বিচাৰে তেওঁলোকে ইয়াৰ লজিক্যাল কনক্লুজন বিচাৰে যেনেকৈ পৰখিয়ে মই গৰিমাৰ ঘৰত গৈছিলোঁ মোক কৈছে যে দাদা আমাক পুৰা সিকুৱেন্সটো লাগে ক'ৰ পৰা কি হৈছিলে সেইটো হল এটা জেনুইন কনসাৰ্ন আনফালে এটা পাৰ্টি থিয় হৈছে এটি জুবিনৰ গান জীৱনত শুনাই নাই ম্যাক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা সিঙ্গাৰ আনে আৰু বাংলাদেশৰ সিঙ্গাৰে তাতে গান গায় এটা তেওঁলোকে আজি ৰাতিপুৱা মই এজন আপোনালোকক মই দেখুৱালে ভাল পাব এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেচবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে মানে আচৰিত মানে আপোনালোকে এই এখেত আমাৰ মই ৰাতিপুৱাই মানে এটা স্যাৰ এখেতক মই আপোনালোকক দি দিম এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবীসকলে গান শুনিবই নোৱাৰে আপোনালোকে যদি তেওঁলোকে এণ্টাৰটেইনমেণ্টত যাব নোৱাৰে আপোনালোকে চাই ল'ব যে ইছলামৰ নিয়ম হৈছে তেওঁলোকে গান বাজানা এইবিলাকত যদি কোনোবা ইয়াত ইছলাম ধৰ্ম কৰা সাংবাদিক আছে ক'ব যে অন্তত মৌলবীসকলে এইটোত যাবই নোৱাৰে এইটো তেওঁলোকৰ নিয়ম যেনেকৈ পাৰফিউম যদি ৱাইন মিক্স থকা পাৰফিউম সেইটো তেওঁলোকে ল'ব নোৱাৰে সেইকাৰণে তেওঁলোকে আঁতৰ লয় এইটো নিয়ম এইটো ইছলামৰ ৰুলবিলাক বহুত নিয়ম হয় মই এইটো ভিডিঅ' আপোনালোকক পিজুছে দি দিব ৰাতিপুৱা চাই মই হাঁহি আছোঁ তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত উঠাই দিব লাগে গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে তো এইটো কি পৰ্যায়ত গৈছে আপোনালোকে এটা বুজি পাব পাৰে সেইকাৰণে মই ভাবোঁ যে জুবিন ডিজাৰ্ভ বেষ্ট অফ দ্য ৰেচপেক্ট কালি এটা কোনোবাই কৈছে এজনে কৈছে সব মুকলি কৰি দিয়ক একো লুকাই নাৰাখিব আৰু এজনে কৈছে এইটো কেনেকৈ ওলালে অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি এতিয়া এজনে কৈছে যে CIDয়ে ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে মানে পৰামৰ্শ আহিছে তাৰ পিছত সবেই জানে যে পোষ্টমৰ্টেম ৰিপৰ্টটো চৰকাৰে ৰিলিজ কৰিব নোৱাৰে কোৰ্টক দিব কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে ইট ইজ এ ৰুল হে লুকাব খুজিছে আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব এইটো হল আইনৰ ধাৰা যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফ্যামিলিক দিবই লাগিব লিখিতভাৱে
তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে আমিতো ৰিলিজ কৰা নাই আমি ফেমিলিৰ মানুহকে দিছোঁ এজনে কৈছে পোষ্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই এজনে কৈছে ইনকুৱাৰীৰ ইমান কথা বাহিৰত কেনেকৈ আহিছে আৰু এজনে কৈছে গোটেইটো ভিডিঅ' কৰি দেখাই থাকিব লাগে তেতিয়া কোনফালে যাব যদি সকলো কথা মুকলি কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে